যিসকল লোকে টি ট্ৰাইব আদিবাসী ৱেলফেয়াৰৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে কেনেদৰে কি চিষ্টেমত এপ্লাই কৰিব, ইয়াতে সম্পূৰ্ণ এপ্লাই প্ৰচেছটো দিম, কেনেদৰে কি কৰিব লাগে। ইয়াতে প্ৰথমতে তোমালোকে অফিচিয়েল ৱেবছাইটত আহিবা টি ট্ৰাইবত। তাৰপিছতে ইয়াতে যদি তোমালোকৰ আগতে ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে তেন্তে ইয়াতে লগইন ID আৰু পাছপৰ্টটো বিচাৰিব। লগইন ID আৰু পাছপৰ্ট দি পিনি তোমালোকে লগইন কৰিব পাৰিবা। ইয়াতে লগইন ID তোমালোকৰ যিটো ফোন নাম্বাৰ দিয়া হৈছিলে সেই ফোন নাম্বাৰটো দিব লাগিব আৰু পাছপৰ্ট এটা যিটো দিয়া হৈছিলে তোমালোকে আগৰবাৰত যদি এপ্লাই কৰিছিলা তেন্তে যদি পাছপৰ্ট এটা দিয়া হৈছিলে সেই পাছপৰ্টটো দি পিনি তোমালোকে লগইন কৰিব পাৰা। আৰু যদিহে পাছপৰ্ট দিয়া নাই তেন্তে তোমালোকে ইয়াতে পাছপৰ্ট দি পিনি সাইন কৰিব পাৰা। যদিহে তোমালোকে পাছপৰ্ট পাহৰিছা তেন্তে ইয়াতে ৰিষ্ট'ৰ একাউণ্ট বা ফৰগেট পাছপৰ্ট কৰি পিনি তোমালোকে পাছপৰ্টটো চেঞ্জ কৰি পিনি নিউ পাছপৰ্ট ক্ৰিয়েট কৰিব পাৰিবা। যদিহে তোমালোকে নাই কৰা তেন্তে নতুনকৈ কিদৰে কৰিব লাগে সম্পূৰ্ণখিনি প্ৰচেছ ইয়াতে দেখুৱাম, তোমালোকে ভিডিঅ'টো ভালদৰে চাই থাকা। ইয়াতে তোমালোকে প্ৰথমে আহি আই ডোণ্ট হেভ এন একাউণ্টটো চাইন আপ কৰিবা। ইয়াতে চাইন আপ কৰিলে তোমালোকে নতুন পেজ এটা মুকলি হ'ব আৰু পেজটো মুকলি হোৱাৰ পাছত কি কৰিব লাগে সম্পূৰ্ণকৈ চাই থাকা, ভালদৰে চাই থকা, অকণমানো স্কিপ নকৰাকৈ সম্পূৰ্ণ বুজি পাবা। ইয়াতে ভেলিড ফোন নাম্বাৰ বিচাৰিব আৰু তাৰপিছত তোমালোকে মোবাইল নাম্বাৰটো যিটো ৰিচাৰ্জ থকা এটা মোবাইল নাম্বাৰ ল'বা। সেই মোবাইল নাম্বাৰটো তোমালোকৰ ঘৰত, তোমাৰ যদি নিজৰ নাই তেন্তে তোমালোকৰ ঘৰৰ কাৰোবাৰ দিব পৰা নাম্বাৰটো ইয়াতে মোবাইল নাম্বাৰ দিবা। তাৰপিছতে ইয়াতে I am not a robot কৰিবা আৰু গেট OTP কৰিবা। গেট OTP কৰাৰ পাছতে ইয়াতে OTP আহিব আৰু OTPটো তোমালোকে ইয়াতে ফিল কৰিব পাৰিবা। OTPটো ফিল কৰাৰ পাছত তোমালোকৰ পাছপৰ্ট বিচাৰিব আৰু তোমালোকে নতুনকৈ এটা পাছপৰ্টটো ক্ৰিয়েট কৰি ল'ব পাৰিবা নিজে মনত থকাকৈ, যাতে পাছলৈ অসুবিধা নোহোৱাকৈ তোমালোকে ক্ৰিয়েট কৰি ল'ব পাৰা। ইয়াতে I am not a robot কৰি পিনি গেট OTP কৰিবা। গেট OTP কৰাৰ পাছত তোমালোকৰ আৰু এটা নতুনকৈ পেজ মুকলি হ'ব আৰু পেজটো মুকলি হোৱাৰ পিছত কি কৰিব লাগে সম্পূৰ্ণকৈ চাই থাকা। ইয়াতে তোমালোকে এইখিনি প্ৰচেছ কৰিবা। কৰাৰ পাছত অলপ দেৰি ৰ'বা, OTPটো আহিব। OTP অহাৰ পিছত তোমালোকে ছাকচেছফুল লগইন বুলি আহিব। তাৰপিছত তোমালোকে ইয়াতে ফোন নাম্বাৰটো আৰু পাছপৰ্ট দি পিনি লগইন কৰিব পাৰা। ইয়াতে তোমালোকৰ বৰ্তমান দুটা স্কিম মুকলি হৈছে, মানে এটা তোমালোকৰ চাইমন সিং হৰৰ স্কলাৰশ্বিপটো হৈ আছে আৰু প্ৰি মেট্ৰিক পষ্ট মেট্ৰিক এইটোও হৈ আছে। দুটাৰ ভিতৰত তোমালোকে যদিহে হাই ছেকেণ্ডেৰী পাছ কৰিছা ৰিচেণ্ট এই বছৰ পাছ কৰা হ'ব লাগিব 2025ত, তেওঁলোকেহে চাইমন সিং হৰৰ স্পেচিয়েল স্কলাৰশ্বিপ স্কিমটো এপ্লাই কৰিব পাৰিব। যদিহে তোমালোকে 9 বা 10ত পাইছা বৰ্তমান, তেতিয়াও তোমালোকে এইটো স্কিমত এপ্লাই কৰিব পাৰিবা। দুটা স্কিম মুকলি হৈছে বৰ্তমান, যিহেতু এতিয়া চাইমন সিং হৰৰ এইটো হাই ছেকেণ্ডেৰী ল'ৰাখিনিৰ কাৰণে। ইয়াতে তোমালোকে প্ৰথমতে ক্লিক কৰিবা। তাৰপিছতে ইয়াতে নতুনকৈ আকৌ পেজ এটা মুকলি হ'ব। পেজটো মুকলি কৰাৰ পিছত তোমালোকে ইয়াতে কেণ্ডিডেট নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, আধাৰ কাৰ্ড, ফাদাৰ নেম, টেলিফোন নাম্বাৰ মানে মোবাইল নাম্বাৰটো তোমালোকে ইয়াতে ফিল কৰিবা, সম্পূৰ্ণকৈ দিবা যাতে কোনো ভুল নহয়। যদিহে তোমালোকে নিজৰ ডাটাখিনি ভুলকৈ দিয়া তেন্তে তোমালোকৰ পাছত প্ৰব্লেম হ'লে তোমালোকে পাবলগীয়া টকাখিনি নোপোৱা। সেইবাবে অকণমানো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকা, তেতিয়াহে বুজি পাবা। ইয়াতে তোমালোকে কেণ্ডিডেট নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, আধাৰ কাৰ্ডৰ নাম্বাৰটো, তাৰপিছত ইয়াতে ফাদাৰ নেম, ইয়াতে সকলোখিনি এইটো জাষ্ট এটা এক্সাম্পল হিচাপে মই GT মাৰি দেখুৱাইছোঁ, তোমালোকে GT নামাৰিবা। যিটো সত্য হয় মানে তোমালোকৰ ওচৰত যিটো ডকুমেণ্ট আছে সেই ডকুমেণ্টৰ মতে শুদ্ধকৈ চাই পিনি ভৰাবা। ইয়াতে ফাদাৰ নেমটো দিবা, তাৰপিছত মোবাইল নাম্বাৰটো শুদ্ধকৈ দিবা। আৰু এটা কথা, ইয়াত বেংক একাউণ্ট লাগিব। বেংক একাউণ্টটো নিজৰ হ'লে ভাল। যদিহে তোমালোকৰ নিজৰ ওচৰত বেংক একাউণ্ট নাই তেন্তে তোমাৰ দেউতাৰ বা মাৰ ভাগৰো দিব পাৰা, কোনো কথা নাই। ইয়াতে তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰি মানে এড্ৰেছটো চিলেক্ট কৰিবলৈ আহিব, তোমালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছটো ইয়াতে চিলেক্ট কৰিব লাগিব। তোমালোকে প্ৰথমে ডিষ্ট্ৰিক্টটো, এছেম্বলিটো তোমালোকে চিলেক্ট কৰিব লাগিব, চাব ডিভিজন, গাঁও প্ৰধান, টি গাৰ্ডেন তোমালোকে ইয়াতে চিলেক্ট কৰিব লাগিব। তোমালোকৰ ঘৰৰ ওচৰত যোনটো বা টি গাৰ্ডেন আছে সেইটো চিলেক্ট কৰিব পাৰা। যদিহে লিষ্টত নাই টি গাৰ্ডেনখন তেন্তে তোমালোকে এনি আদাৰ মাৰি পিনি ইয়াতে তোমালোকে টি গাৰ্ডেনটো দিব পাৰা।
তাৰ পাছতে এড্ৰেছটো দিবা সম্পূৰ্ণকৈ লেণ্ডমাৰ্কটো তোমালোকৰ ওচৰে পাজৰে ৰাষ্ট্ৰীয় ঘাইপথ যোনটো পৰে বা ৱাৰ্ড নম্বৰ যদি পৰে তেন্তে তোমালোকে দিব পাৰা মেইন তাৰপিছতে ইয়াতে তোমালোকৰ ইয়াত আহিব HSLC পাছ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট আছেনে নাই সুধিব তোমালোকে ইয়েছ কৰিবা OBC চাৰ্টিফিকেট বা MOBC চাৰ্টিফিকেট TGL চাৰ্টিফিকেট আছেনে সুধিব ইয়াতে ইয়েছ দিব লাগিব তাৰ পাছতে ইয়াতে তোমালোকে লাষ্ট পাছ কৰা স্কুল বা কলেজখনৰ নামটো ইয়াতে মেনশ্যন কৰিব লাগিব এইখিনি কৰাৰ পিছত তললৈ স্ক্ৰল কৰিবা তললৈ স্ক্ৰল কৰাৰ পিছত ইয়াতে একাউণ্ট নম্বৰ বিচাৰিব একাউণ্ট নম্বৰটো দিবা তাৰ পাছতে ইয়াতে একাউণ্ট হোল্ডাৰ নেম যাৰ নামত একাউণ্টটো আছে সেইটো একাউণ্ট নম্বৰটো দিব লাগিব তাৰ পিছত বেংক নেমটো দিবা এইখিনি সম্পূৰ্ণকৈ ভালদৰে চাই এটাও ভুল নোহোৱাকৈ তোমালোকে দিবা যাতে পাছত প্ৰব্লেম নহয় ইয়াতে বেংক একাউণ্ট নেমটো সিলেক্ট কৰিবা ব্ৰাঞ্চটো সিলেক্ট কৰিবা তাৰ পিছত নেক্সট ষ্টেপ কৰিবা নেক্সট ষ্টেপ কৰাৰ পিছত ইয়াতে আহিব আপলোড ডকুমেণ্টত তোমালোকৰ ফটো লাগিব সিগনেচাৰ লাগিব কাষ্ট সাৰ্টিফিকেট আধাৰ কাৰ্ড এইকেইটা ডকুমেণ্ট আৰু চাৰ্টিফিকেট মাৰ্কশ্বিট 10ৰ তাৰ পিছত ৰিসেন্ট যদি তোমালোকে এডমিশন লৈছা তেন্তে এডমিশনৰ চাৰ্টিফিকেট লাগিব তাৰ পিছত ইয়াতে ফটো সাইজটো ইয়াতে দিয়া হৈছে 20 KB ভিতৰতো সিগনেচাৰটো দিব লাগিব আৰু 50 KB ভিতৰতো পাসপোৰ্ট সাইজৰ ফটোটো দিব লাগিব তাৰ পিছত বাৰ্থ সাৰ্টিফিকেট তোমালোকৰ যদি নাই উলিয়াই থোৱা নাই তেন্তে তোমালোকে মেট্ৰিকৰ এডমিটখনো ব্যৱহাৰ কৰিব পাৰা একো কথা নাই মেট্ৰিকৰ এডমিটটো দিলেও তোমালোকে কাম চলি যাব ইয়াতে কাষ্ট সাৰ্টিফিকেটটো দিবা তোমালোকৰ তাৰ পিছত অৰিজিনাল HSLC মাৰ্কশ্বিটটো দিবা তাৰ পিছত ইয়াতে তোমালোকৰ হাই সেকেন্ডাৰী দিব লাগিব যেহেতু ইয়াত দুটা মেনশন দুটাৰ কাৰণে পুলিচ স্কিমটো সেইভাবে দুটা তোমালোকে যদি সাইমন সিং হৰৰ এটো কৰা তেন্তে তোমালোকে হাই সেকেন্ডাৰী বিচাৰিব আৰু তোমালোকে যদি মেট্ৰিক পাস কৰিছা জাস্ট তেন্তে তোমালোকে মেট্ৰিকৰখিনি দিবা ইয়াতে দুটা অপচনে আছে যোনটো যি কৰা হেতুতে দিবা ইয়াতে বেংক পাসবুকটো বিচাৰিব ফ্ৰন্ট পেজটো দিবা তোমালোকে তাৰ পিছত ইয়াতে সম্পূৰ্ণখিনি ভালদৰে চাই লবা তাৰ পিছত 7 নেক্সট এণ্ড কন্টিনিউ কৰিবা 7 নেক্সট এণ্ড কন্টিনিউ কৰাৰ পিছত তোমালোকৰ মাজত আৰু এটা পেজ ওপেন হ'ব প্ৰিভিউ অপচন প্ৰিন্ট প্ৰিভিউ কৰিবলৈ আহিব তোমালোকে সেইখিনি প্ৰিভিউ কৰি ল'বা আৰু যদি কিবা ভুল হৈছে তেন্তে এডিট অপচন আছে এডিট অপচনত তোমালোকে ক্লিক কৰি পিনি এডিট কৰিব পাৰা ইয়াতে প্ৰিভিউ এণ্ড সাবমিট বুলি অপচন এটা আছে 3 নম্বৰ ষ্টেপটো চোৱা ইয়াতে 3 নম্বৰ ষ্টেপটো প্ৰিভিউ কৰি পিনি তোমালোকে ভালদৰে চাই লৈ যদিহে ডাটাখিনি সম্পূৰ্ণকৈ শুদ্ধ আছে তেন্তে তোমালোকে সাবমিট কৰিব পাৰা আৰু সাবমিট কৰাৰ পিছত তোমালোকৰ ওচৰত থকা লেবাৰ অফিচত জমা দিব পাৰা ধন্যবাদ